মহাকাশ বিজ্ঞানৰ জগতৰ পৰা অসমবাসীৰ বাবে এক অতি গৌৰৱৰ খবৰ। মহাকাশলৈ প্ৰেৰণ কৰা ভাৰতৰ প্ৰথমটো ব্যক্তিগত ৰকেট বিক্ৰম-1ৰ টীমত আছে এগৰাকী অসমীয়া সন্তান। স্কাইৰুট এৰস্পেচ এই টীমটোৰ একমাত্ৰ অসমীয়া গৰাকী হৈছে গুৱাহাটীৰ ৰূপনগৰৰ বাসিন্দা বেদ প্ৰকাশ। অইল ইণ্ডিয়াৰ অৱসৰপ্ৰাপ্ত সঞ্চালক ডক্টৰ মানস শৰ্মাৰ পুত্ৰ বেদ প্ৰকাশে এই মিছনত মিছন এণ্ড GNC ইঞ্জিনিয়াৰ হিচাপে কৰ্মৰত হৈ আছে। 18 জুলাইত মহাকাশলৈ প্ৰেৰণ কৰা এই বিক্ৰম-1 ৰকেটটোৱে পৃথিৱীৰ নিম্ন কক্ষপথত প্ৰদক্ষিণ কৰিব আৰু ই প্ৰধানমন্ত্ৰীয়ে লিখা বন্দে মাতৰম স্পষ্ট কাৰ্ড কঢ়িয়াই লৈ গৈছে। অসমৰ সন্তান বেদ প্ৰকাশৰ এই সফলতাই সমগ্ৰ ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। ৰাজ্যত অবৈধভাৱে জীৱ-জন্তু সৰবৰাহৰ বিৰুদ্ধে আৰক্ষীৰ আন এক ডাঙৰ সফলতা। ধুবুৰী জিলাৰ অসম-পশ্চিম বংগ সীমান্ত আৰক্ষী চকীত নিয়মীয়া তদাৰকীৰ সময়ত আৰক্ষীয়ে এখন ট্ৰাকৰ পৰা 14টাকৈ উট জব্দ কৰিবলৈ সক্ষম হয়। পশ্চিম বংগৰ পৰা অসমলৈ সোমাই অহাৰ সময়ত আটক কৰা ট্ৰাকখনত উটকেইটাক অতি কষ্টদায়ক অৱস্থাত ভৰাই অনা হৈছিল। এই ঘটনা সংক্ৰান্তত ট্ৰাকৰ চালক ইত্তাৰ সিং আৰু হেণ্ডিমেন ছালমানক আটক কৰি আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। অসমৰ বান পৰিস্থিতি অৱনতি, ভাৰতীয় সেনাৰ অপাৰেচন জল ৰাহাত আৰম্ভ। ৰাজ্যত পুনৰ অৱনতি ঘটিছে বান পৰিস্থিতিৰ। উজনি অসমৰ 7খন জিলাৰ 57,100তকৈও অধিক লোক বান কবলত পৰিছে। ইয়াৰে চৰাইদেউ জিলাত আটাইতকৈ বেছি, অৰ্থাৎ প্ৰায় 24,000 লোক আৰু ধেমাজিত 22,000তকৈ অধিক লোক প্ৰভাৱিত হৈছে। ইফালে শিৱসাগৰ জিলাত এজন লোকৰ মৃত্যুৰ খবৰ আহি পৰিছে। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাটৰ আটাইতকৈ বেছি প্ৰভাৱিত এলেকাসমূহত ভাৰতীয় সেনা আৰু অসম ৰাইফলছ মোতায়েন কৰা হৈছে। উদ্ধাৰ কাৰ্যৰ বাবে সেনাই আৰম্ভ কৰিছে অপাৰেচন জল ৰাহাত। পৰিস্থিতি আৰু অধিক বেয়া হ'লে বায়ু সেনাকো সাজু থাকিবলৈ নিৰ্দেশ দিয়া হৈছে। ইফালে ৰেলপথৰ মাটি খহি পৰাৰ বাবে ৰেল সেৱাও প্ৰভাৱিত হৈছে। প্ৰকৃতি আৰু গৱেষণাৰ জগতৰ পৰা আন এক আনন্দৰ খবৰ। অসমৰ পখিলা আৰু ইয়াৰ চিনাক্তকৰণক লৈ প্ৰকাশ পাইছে এখন বিশেষ গ্ৰন্থ, যিয়ে এতিয়া বিশ্বজুৰি চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে। হাৰাংগ নেওগৰ বছৰ বছৰ ধৰি কৰা সাধনাৰ ফল এই গ্ৰন্থখনি, যাৰ নাম বাটাৰফ্লাইজ অৱ ৱাইল্ডলাইফ চেঞ্চুৰী। দেশ-বিদেশৰ পখিলাক লৈ বৈজ্ঞানিক অধ্যয়ন কৰা ব্যক্তি তথা গৱেষকসকলৰ মাজত এই গ্ৰন্থখনে ব্যাপক খলকনিৰ সৃষ্টি কৰিছে। গিবন অভয়াৰণ্যত পোৱা কোনটো কি পখিলা তাৰ প্ৰতিটো নিখুঁত বিৱৰণ এই গ্ৰন্থখনত সুন্দৰকৈ দাঙি ধৰা হৈছে। গুৱাহাটীত কৃত্ৰিম বানৰ তাণ্ডৱ, ৰাজ্যত 1.7 লাখ লোক বানৰ কবলত। মুষলধাৰ বৰষুণৰ ফলত গুৱাহাটী মহানগৰীৰ বেলতলাকে ধৰি কেইবাটাও প্ৰধান অঞ্চলত কৃত্ৰিম বানে বিভীষিকাৰ সৃষ্টি কৰিছে। ৰাস্তা-ঘাট পানীৰে উপচি পৰাত সাধাৰণ পথচাৰী আৰু যান-বাহন চলাচলত ঘোৰ অসুবিধাৰ সৃষ্টি হৈছে। ইফালে সমগ্ৰ অসমত বান পৰিস্থিতি আৰু অধিক ভয়ংকৰ হৈ পৰিছে। ৰাজ্যৰ 12খন জিলাৰ প্ৰায় 1,70,000তকৈও অধিক লোক এতিয়া বানৰ কবলত পৰিছে। চৰকাৰী তথ্য অনুসৰি মৃতকৰ সংখ্যা 5 জনলৈ বৃদ্ধি পাইছে। কক্ৰজ জনতা পাৰ্টিৰ সংগ্ৰামৰ মাজতে আহিছে এক ডাঙৰ খবৰ। দলটোৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে অৱশেষত নিজৰ অনাদৰ্শ অনশন কাৰ্যসূচী সামৰিলে। সোনম ৱাংচুকৰ অনুৰোধ মৰ্মে দীপকে এই অনশন ভংগ কৰে। আনফালে কেন্দ্ৰীয় চৰকাৰে তেওঁলোকৰ দাবীসমূহ আলোচনা কৰাৰ আশ্বাস দিয়াৰ পিছতে এই অনশন কাৰ্যসূচী সামৰা হৈছে। কৰ্ণাটকৰ ৰিজৰ্টত ভয়ংকৰ দুৰ্ঘটনা, 40 ফুট ওপৰৰ পৰা খহি পৰিল পৰ্যটক। কৰ্ণাটকৰ দাণ্ডেলিৰ এটা ব্যক্তিগত ৰিজৰ্টত সংঘটিত হৈছে এক ভীতিজনক দুৰ্ঘটনা। জিপলাইন ৰাইডৰ হোৱাত লৈ থকা অৱস্থাত হঠাতে সুৰক্ষা লক অৰ্থাৎ ছেফটি লক খোল খাই যোৱাৰ বাবে প্ৰায় 40 ফুট উচ্চতাৰ পৰা মাটিত খহি পৰে এজন পৰ্যটক। এই ভয়ংকৰ ঘটনাটো কেমেৰাত বন্দী হয় আৰু মুহূৰ্ততে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। গুৰুতৰভাৱে আহত পৰ্যটকগৰাকীৰ হাত আৰু ভৰিৰ হাড় ভঙাৰ লগতে স্নায়ুৰ গুৰুতৰ আঘাত পাইছে বুলি জানিব পৰা গৈছে। এই ঘটনাই এতিয়া দুঃসাহসিক পৰ্যটনক সুৰক্ষাৰ ব্যৱস্থাক লৈ এক ডাঙৰ প্ৰশ্ন উত্থাপন কৰিছে। দেশৰ ৰাজধানী নতুন দিল্লীত উত্তপ্ত পৰিস্থিতি। পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল আৰু দুৰ্নীতিৰ বিৰুদ্ধে কক্ৰজ জনতা পাৰ্টিৰ নেতৃত্বত হাজাৰ হাজাৰ যুৱকে সংসদ ভৱন অভিমুখে সমদল উলিয়াই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলক ছত্ৰভংগ দিবলৈ আৰক্ষীয়ে লাঠিচালনা আৰু টিয়াৰ গেছ প্ৰয়োগ কৰে। এই উত্তপ্ত পৰিস্থিতিৰ মাজতে আন্দোলনৰ নেতাসকলে জনায় যে এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়ে তেওঁলোকৰ দাবীসমূহ বিবেচনা কৰাৰ আশ্বাস দিছে। আচ্ছা, এতিয়া চাওঁ নেক্সট। অৱসৰৰ উৰা বাতৰি খাৰিজ কৰিলে ৰোহিত শৰ্মাই। হয়,
দেশৰ হৈ খেলতে সমৰ্পিত বুলি মন্তব্য। ক্ৰীড়া জগতৰ পৰা ভাৰতীয় ক্ৰিকেট অনুৰাগীসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ। লৰ্ডছত ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত তৃতীয়খন এদিনীয়া মেচত 110 বলত 138 ৰানৰ সুন্দৰ ইনিংছ খেলাৰ পিছতো মেচখনত ভাৰত পৰাজিত হয়। ইয়াৰ পিছতে ৰোহিত শৰ্মাৰ অৱসৰক লৈ ব্যাপক চৰ্চা আৰম্ভ হৈছিল। কিন্তু 39 বছৰীয়া পূৰ্বৰ অধিনায়ক ৰোহিত শৰ্মাই অৱসৰৰ সকলো উৰাবাতৰি খাৰিজ কৰি স্পষ্ট কৰি দিছে যে তেওঁৰ সমগ্ৰ মনোযোগ এতিয়াও দেশৰ হৈ খেলা আৰু দলক সফলতা দিয়াতহে আছে। ফুটবলৰ জগতত লিঅনেল মেছিৰ অৱসৰক লৈ সৃষ্টি হৈছে ধোঁৱাকুঁৱাৰ। 2026 চনৰ ফিফা বিশ্বকাপত স্পেইনৰ হাতত পৰাজিত হৈ আৰ্জেণ্টিনা আউট হোৱাৰ পিছতে মেছিৰ অৱসৰৰ খবৰে অনুৰাগীক দুখী কৰি তুলিছে। যদিও মেছিয়ে এতিয়ালৈকে আনুষ্ঠানিকভাৱে অৱসৰৰ কথা ঘোষণা কৰা নাই, তথাপিও তেওঁৰ বয়স আৰু সামাজিক মাধ্যমৰ বিভিন্ন ইংগিতৰ পৰা 2026 চনৰ বিশ্বকাপেই তেওঁৰ শেষ আন্তঃৰাষ্ট্ৰীয় টুৰ্ণামেণ্ট আছিল বুলি ধাৰণা কৰা হৈছে। ফিফা বিশ্বকাপ 2026ৰ খিতাপ অৰ্জন কৰাৰ পিছতে স্পেইনৰ দুগৰাকী তাৰকা ফুটবলাৰে লাভ কৰিলে বিশেষ সন্মান। স্পেইনৰ 19 বছৰীয়া চেণ্টাৰ বেক পাউ কিউবাৰ্চিক তেওঁৰ উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে ফিফা য়াং প্লেয়াৰ এৱাৰ্ড প্ৰদান কৰা হৈছে। আনফালে স্পেইনৰ গ'লৰক্ষক উনাই চিমেনক সমগ্ৰ টুৰ্ণামেণ্টত 7খন মেচত গ'লহীন হৈ থাকি দেখুওৱা অনবদ্য প্ৰদৰ্শনৰ বাবে গল্ডেন গ্ল'ভ এৱাৰ্ড প্ৰদান কৰা হৈছে।